আপোনাৰ শিশুটিও বৃক্ক ৰোগত আক্ৰান্ত হৈছে নেকি? শিশুৰ শৰীৰত কিয় দেখা দিয়ে বৃক্ক ৰোগে? কিয় শিশুৰ ক্ষেত্ৰত বৃদ্ধি পাইছে বৃক্কজনিত সমস্যা? শিশুৰ ক্ষেত্ৰত বৃক্ক ৰোগৰ লক্ষণ কি? শিশুৰ বৃক্ক ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত? বৰ্তমান সময়ত বয়সীয়া লোকসকলৰ সমান্তৰালকৈ শিশুসকলৰ দেহতো বৃক্কজনিত বিভিন্ন সমস্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বৃক্কজনিত কিছুমান সমস্যা শিশুসকলৰ ক্ষেত্ৰত খুব কম বয়স অৰ্থাৎ 2 পৰা 10 বছৰ বয়সৰ ভিতৰত দেখা যায়, যাক নেফ্ৰটিক চিণ্ড্ৰম বুলি কোৱা হয়। নেফ্ৰটিক চিণ্ড্ৰমৰ লক্ষণ কি? যদি কোনো এগৰাকী শিশুৰ দেহত এই সমস্যা হয় তেন্তে হাত ভৰিবোৰ ফুলি যাব। যদি সেই সময়মতে ইয়াৰ চিকিৎসা কৰা হয় তেন্তে ঔষধৰ দ্বাৰাই এই সমস্যাৰ পৰা হাত সাৰিব পৰা যাব। এই সমস্যাসমূহ কিয় বৃদ্ধি পাইছে? চিকিৎসকে জনোৱা অনুসৰি শিশুৰ দেহত কিছুমান সমস্যা কম বয়সতে হোৱাৰ এটা মূল কাৰণ হৈছে অপৰিৱৰ্তিত জীৱনশৈলী। জাংক ফুডৰ প্ৰতি শিশুসকলৰ আকৰ্ষণ বৃদ্ধি পাইছে। অভিভাৱকসকলেও শিশুসকলক এনেধৰণৰ খাদ্য অতি কম বয়সৰ পৰাই খাবলৈ দিয়ে, যিয়ে শিশুসকলৰ দেহত অপকাৰ সাধন কৰে। সমান্তৰালভাৱে মোবাইলৰ প্ৰতি শিশুসকলৰ আকৰ্ষণ বৃদ্ধি পাইছে। সমনীয়া বা বাহিৰলৈ ওলাই গৈ খেলাৰ পৰিৱৰ্তে মোবাইল ফোনতে ব্যস্ত হৈ থকা দেখা যায়। বাহিৰৰ কাৰ্যকলাপসমূহ কমি যোৱাৰ ফলত পানী খোৱাৰ অভ্যাসটো কমি গৈছে, যাৰ ফলত আজিকালি শিশুসকলৰ দেহতো পাথৰ হোৱা দেখা যায়। আনহাতে মেদবহুলতাৰ বাবেও শিশুসকলৰ ক্ষেত্ৰত অতি কম বয়সতে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদিকে ধৰি বিভিন্ন ৰোগ হোৱা দেখা যায়, যিয়ে বৃক্কটোৰ প্ৰভাৱ পেলায়। চকু ফুলা বৃক্ক ৰোগৰ লক্ষণ নেকি? চকু ফুলা বৃক্ক ৰোগৰে এটা লক্ষণ। চকু ফুলাৰ সমান্তৰালকৈ ভৰি পতা ফুলা, প্ৰস্ৰাৱত ফেন যোৱা এই ৰোগৰ লক্ষণ। শিশুৰ দৈনিক কিমান গ্ৰাম প্ৰটিনযুক্ত খাদ্য খুৱাব লাগে? মাছ মাংসৰ পৰা আহৰণ কৰা প্ৰটিনতকৈ শাক পাচলিৰ পৰা আহৰণ কৰা প্ৰটিন আমাৰ শৰীৰৰ বাবে বেছি উপকাৰী। শিশুসকলৰ ক্ষেত্ৰত প্ৰটিন যথেষ্ট প্ৰয়োজনীয়। প্ৰতিগৰাকী শিশুক শৰীৰৰ ওজনৰ প্ৰতি কেজি হিচাপত 1 গ্ৰাম দৈনিক প্ৰটিনযুক্ত খাদ্য প্ৰদান কৰা উচিত। অৰ্থাৎ যদি 20 কেজি ওজনৰ যদি শিশুটি হয় তেন্তে 20 গ্ৰাম প্ৰটিন দিব পৰা যায়। উল্লেখ্য যে শিশুসকলক এই ৰোগৰ পৰা বচাই ৰাখিবলৈ হলে ডাঙৰৰ দৰে খাদ্যত নিমখ আৰু চেনিৰ কম পৰিমাণে দিব লাগে। দৈনিক ফল-মূল খাবলৈ দিব লাগে, পানী খাবলৈ দিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।